ক'তো কোনো হাৰ্ষিকতি নাই, সম্পূৰ্ণ নিমাওমাও। এই পৰিৱেশ দৰা ঘৰৰ চৌদিশে বুজাব নোৱাৰা বিষণ্ণতা। অতি হেঁপাহ আনন্দৰে বন্ধুৰ বৰযাত্ৰী হ'বলৈ আহি পথ দুৰ্ঘটনাত এনেদৰে হেৰাই গ'ল 8জন বন্ধু। হেৰাই গ'ল 8টা সপোন। আটাইতকৈ ডাঙৰ কথা, ওৰাং গেলাবিলত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা প্ৰত্যক্ষ কৰিছিল দৰা গাড়ীয়ে, কিন্তু ভবা নাছিল অভিশপ্ত গাড়ীখন বন্ধুসকলৰ। এই কথা ক'লে দৰা গাড়ীখনৰ চালকে। দৰা গাড়ীখন 3:30 বজাত আহিছে, 2টা বজাতে আপোনাৰ অফিচ আহিছে। আহি পেলাই দেখিছোঁ আপোনাৰ ৰৌতা পাৰ হৈ আহি আছোঁ। তাৰপিছত দেখিছোঁ যে ট্ৰাকৰ তলত আপোনাৰ এইখন গাড়ী সোমাই আছে। তেওঁলোকে আগতেই ওলাই আহিলে, আহি পেলাই ট্ৰাকৰ তলত সোমাই আছে। তাৰপিছত সোমোৱাৰ পিছত মই ব্ৰেকটো মাৰিলোঁ, বাকীখিনিতো আমাৰ মানুহ শুয়ে গ'ল। তাৰপিছত মই আপোনাৰ সখীয়কজনীক জগালোঁ, বোলো ইটো চাচোন এক্সিডেণ্টটো চা। তেতিয়া ই এনেকৈ চাই পেলাই তেতিয়া আমি ভাবিলোঁ আমাৰ গাড়ী নে কাৰ গাড়ী, মই অৱশ্যে চিনি পোৱা নাই গাড়ীটো। মই গাড়ীটো এনেকৈ দেখাও নাই, গাড়ীটো বহুত গৈছে, আপোনাৰ কোনটো গাড়ী খেয়াল ৰাখিব। দৰা গাড়ীখনৰ চালকৰ আসনত এখেতেই আছিল। দুৰ্ঘটনা প্ৰত্যক্ষ কৰি গাড়ীৰ ব্ৰেক মাৰিছিল, সখীয়েককো জগাই দুৰ্ঘটনা দেখুৱাইছিল, কিন্তু পুৱতি নিশা অচিন পৰিৱেশ তথা দৰা গাড়ীৰ বাবে নৰল। ভাবিব পৰা নাছিল সেই গাড়ীতে আছিল 8 বন্ধু। কিন্তু ঢেকীয়াজুলি পাওঁতে ফোন আহিলতহে হোৱা দোৱা লাগিল। তাৰপিছত আমি গুচি আহিলোঁ, আহি পেলাই ঢেকীয়াজুলি পাওঁ পাছত আমালৈ ফোন আহিলে যে এনেকৈ গাড়ীটো এক্সিডেণ্ট হ'ল, ট্ৰাকৰ তলত সোমাই গৈছে। তেতিয়া আমি গম পাইছোঁ এইটো আমাৰ গাড়ীয়ে সোমাই গ'ল ট্ৰাকৰ তলত সোমাই গৈছে। মানে ৰৈ থকা ট্ৰাক ৰৈ থকা ট্ৰাক, আৰু ট্ৰাকখনৰ মানে কোনো মানে ব্ৰেকলে চেকলে কিছুৱেই নাই। সেই শোকৰ পৰা এতিয়াও ওলাব পৰা নাই দৰাঘৰীয়া। ইপিনে এই দৃশ্য বাইহাটা চাৰিআলিৰ কইনা ঘৰৰ। এইখন ঘৰৰ পৰাই ওলাই গৈছিল দৰা কইনা, ওলাই গৈছিল 8 অভিন্ন হৃদয়ৰ বন্ধু। কিন্তু খবৰটো পাই যেন বিনামেঘে বজ্ৰপাত পৰিল পৰিয়ালটোৰ ওপৰত। চাৰিওফালে এক উকা বিষণ্ণ পৰিৱেশ। ল'ৰাকেইজনে সেইকেইজন নিশ্চয় মোৰ এতিয়া যিটো জোঁৱাই হ'ল, জোঁৱাই নিশ্চয় বৰ ভাল বন্ধুৱে হ'ব তেওঁলোক। আৰু তেওঁলোকে আহি, কাৰণ নহ'লে ইমান দূৰৰ পৰা ইয়ালৈকে নাহে, আৰু আহি তেওঁলোকে মাত দিছে। মই বিয়াত বহি আছোঁ, যেতিয়া মই ছোৱালী সম্প্ৰদান কৰিম, মই থাকিবলগীয়া হৈছে বিয়াত। থাকিবলগীয়া হোৱাত তেওঁলোকে কিন্তু দৰাক মাত দি যোৱা মই দেখিছোঁ। সকলোৰে মনত এটাই প্ৰশ্ন, এয়া কি হৈ গ'ল? তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা আৰু বাইহাটা চাৰিআলিৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।